আগৰ কথাবিলাক বাদ দিছোঁ। বৰ্তমান সমাজত এনেকুৱা এখন আইন আনিলে যে পুৰুষ আৰু মহিলা উভয়ে সমান অধিকাৰ, হয়নে নহয়? সকলোতে অধিকাৰ দেখাব পাৰে। কিন্তু আজি মোৰ কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে কওকচোন, সম অধিকাৰ বুলি কোৱাৰ লগে লগে মই যদি দূষণীয় কাম কৰোঁ, মোক ক'ব নেকি মানুহে যে নাই এগৰাকী মহিলা মানুহ, কথাটো ভুল নহয়, এনেকৈ ক'ব নেকি? বা পুৰুষজনক সদায় আমি দোষী সজাওঁ কিয়? সেয়ে আজি ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আজি এটা মই নিউজ দেখিলোঁ, সেই শিলপুখুৰী ফালৰ এটা নিউজ, আৰু সেই নিউজটো দেখি পেলাই মানে মই একেবাৰে আচৰিত হৈছোঁ। আজিকালিতো আমাৰ সমাজত বাম উকিলৰ কোনো হেৰি নাই, অভাৱ নাই, নহয় জানো? আৰু বাম উকিলবিলাকে এনেকুৱাকৈ জঁপিয়াই পৰে যে আইন আদালত একোৱেই নাই, মুঠতে তেওঁলোকে একেবাৰে সৰ্বা। এতিয়া কথাটো হ'ল কি, শুনক, মই কৈ লওঁ প্ৰথমতে। এগৰাকী যুৱতীয়ে এজন মানুহক কি কৰিলে, মানুহজন গৈ আছে, এগৰাকী যুৱতীয়ে দিলেগৈ পিছফালৰ পৰা খুন্দিয়াই। মানুহজনে চিনি নাপালে সেইজন মতাই নে মাইকীয়ে, কাৰণ আজিকালিতো মাইকীবিলাকৰো ফেশ্বন দেখিছে নহয়, একদম মানে ৰ'দত, এতিয়া বৰ্তমানত ৰ'দত ক'লা হয় বুলি একেবাৰে কাণে মূৰে ঢাকি কৰি যেন এটা মতাহে, তেনেকুৱা দেখায়, হয়নে নহয়? আৰু মানুহজনে হঠাতে গৈ থাকোঁতে যেতিয়া পিছফালৰ পৰা খুন্দা মাৰিলে, মানুহজনৰো খং উঠিলে, উঠি লৈ পেলাই কি কৰিলে, এটা চৰ মাৰিলে। আৰু সেই চৰটো মৰাৰ লগে লগে মহিলাগৰাকী ফেটি সাপৰ দৰে মানে উঠি পেলাই জ্বলি পকি হেলমেটেৰে মাৰপিট কৰিছে, তাৰ স্থানীয় লোকে কৈছে বা তাৰ স্থানীয় লোকে দেখি আছে। আৰু তাৰপিছতে কি হ'ল, মহিলাগৰাকীৰ পক্ষত আহি গ'ল। যেতিয়াই নেকি মহিলাগৰাকীক দেখি, মহিলা মানে ছোৱালী আৰু সেইজনী, আজিকালিতো জানেই আৰু ছোৱালী বুলি কোৱাৰ লগে লগে কেনেকুৱা হাফ বুজি পাইছে নহয়? গতিকে তাৰপিছত কি হ'ল, মহিলাগৰাকীৰ ফালে দুজনীমান ওকালতি কৰিবলৈ ওলাই গ'ল, মানে বাম উকিল দুজন, ইমান নহয়, মতা এজনী মাইকী। আৰু মতাবিলাকক দেখিলে আজিকালি মাইকীবিলাকক ক'ব নোৱাৰা হয় নহয়, ঠিক তেনেকুৱাই হৈ গ'ল। আৰু ইজি মানি ধান্দা, কিছুমানে এনেকুৱা কৰে যে এনেকুৱা এটা কেছত ফচাই দিওঁ, মানুহজনক চাই লয়, ফচাই দিওঁ, কেইটকামান পাৰিলে উলিয়াব পাৰোঁ। কিছুমানে এনেকুৱা ধান্দাত থাকে, মানে লোকৰ কান্ধত কি বুলি কয়, বন্দুকটো থৈ ফুটাবলৈ বিচাৰে, তেনেকুৱা। আজি সেইটোৱে হ'ল শিলপুখুৰীত। আৰু শিলপুখুৰীত সেই মানুহজনক যেতিয়াই তেনেকৈ খুন্দিয়াই দিলেগৈ, এগৰাকী ছোৱালীয়ে গৈ পেলাই যেতিয়া মানে হেৰি কৰিলে, পিছফালৰ পৰা খুন্দিয়াই দিলে, চৰটো লাগিলে আৰু লাগি গ'ল গন্ধগোল। আৰু সেই লাগি গ'ল গন্ধগোল, তাৰপিছত আপোনালোকক মই দেখাই ল'ব লাগিব কি গন্ধগোল লাগিলে, তেওঁলোকৰ সেই বাম উকিলখনৰ কিছুমান মানে প্ৰশ্ন আপোনালোকে আগত চাই লওক, তাৰপিছত আকৌ মই কৈ আছোঁ। ডাইৰেক্ট খুন্দাইছে, গাড়ী চাড়ী বাগৰি একদম মই পৰি গ'লোঁ। তাৰপিছত মইতো নাজানো, ল'ৰা ছোৱালী উঠি কিনে 100 মাৰিলোঁ, গাড়ী চলাব নাজানো। তাইৰ ভুল হ'ব পাৰে, হাত কৰিছে। তাই মোক লঠিয়াই বগৰাই চুলি ধৰি হেৰি কৰি দিছে, একদম গোটেই মানুহ সাৰি গৈ আছে। এতিয়া গম পাইছে, তাক গেছত গম পাই নেকি ছোৱালী? বহুত বেয়াকে মাৰিছে এই ছোৱালীজনীক, বহুত বেয়াকে মাৰিছে। হেলমেট দি কেনে কোবাইছে তাক, আৰু পুৰা এইগুলা পুৰা ছিঙি দিছে তাক, মাৰি কেনে লোক চব ভাঙি দিছে। আহিছে, লাগি গৈছে, তাক চৰি বুলি কেনে কৈছে, মানা নাই, ডাইৰেক্ট মাৰিছে ছোৱালীজনীক। এনে কৰিব নাপায় নহয়। হেলমেট দি কেনে কোবাইছে, ডাইৰেক্ট খুন্দাইছে, গাড়ী চাড়ী বাগৰি একদম মই পৰি গ'লোঁ। তাৰপিছত মইতো নাজানো, ল'ৰা ছোৱালী উঠি কিনে 100 মাৰিলোঁ, গাড়ী চলাব নাজানো। তাই মোক লঠিয়াই বগৰাই চুলি ধৰি হেৰি কৰি দিছে, একদম গোটেই মানুহ সাৰি গৈ আছে। এতিয়া গম পাইছে এইজনী বুলি, তাক গেছত গম পাই নেকি ছোৱালী? গম পাই নে নাই? ছোৱালী গম পাই না? কিয় মাৰিছে আপুনি? কিয় মাৰিছে আপুনি? কিয় মাৰিছে আপুনি তাক? হাত কৰিছে। তাইৰ ভুল হ'ব পাৰে, হাত কৰিছে। আপোনাক কোনে ৰাজ দিছে? আপুনি লেডিজৰ মুখত হাত দিছে, আপুনি লেডিজক হাত কৰিছে।
আপুনি আপুনি ছোৱালী বুকুত হাত কিয় দিছে হা আপোনাৰ ছোৱালী বয়স হতাই কিয় দিছে আপুনি বহুত বেয়াকে মাৰিছে এই ছোৱালীজনীক বহুত বেয়াকে মাৰিছে হেলমেট দি কেনে কোবাইছে তাক আৰু পুৰা এইগুলা পুৰা ছিঙি দিছে তাক মাৰি কেনে লোক চব ভাঙি দিছে আহিছে লাগি গৈছে তাক চৰি বুলি কেনে কৈছে মানা নাই ডাইৰেক্ট মাৰিছে ছোৱালীজনীক এনে কৰিব নাপায় নহয় হেলমেট দি কেনে কোবাইছে বহুত বেয়াকে মাৰিছে এনেকে মাৰিব নালাগে ন এনেকে বহুত বেয়াকে মাৰিছে ডাইৰেক্ট খুন্দাইছে গাড়ী চাড়ী বাগৰি একদম মই পৰি গ'লোঁ তাৰপিছত মইতো নাজানো ল'ৰা ছোৱালী উঠি কিনে 100 মাৰিলোঁ গাড়ী চলাব নাজানো গম পাই ন আপুনি কিয় মাৰিছে আপুনি কিয় মাৰিছে আপুনি কিয় মাৰিছে আপুনি তাক মাৰাতে আপুনি ইমান বেয়াকে কিয় কোবাইছে তাক লেডিজৰ ওপৰত হাত কিয় দিছে তাইৰ ভুল হ'ব পাৰে হাত কিয় দিছে তাই মোক লঠিয়াই বগৰাই চুলি ধৰি হেৰি কৰি দিছে একদম গোটেই মানুহ খালি গৈ আছে এতিয়া গম পাইছে এইজনী বুলি তাক দেশত গম পাই নেকি ছোৱালী বহুত বেয়াকে মাৰিছে এই ছোৱালীজনীক বহুত বেয়াকে মাৰিছে হেলমেট দি কেনে কোবাইছে তাক আৰু পুৰা এইগুলা পুৰা ছিঙি দিছে তাক মাৰি কেনে লোক চব ভাঙি দিছে আহিছে লাগি গৈছে তাক চৰি বুলি কেনে কৈছে মানা নাই ডাইৰেক্ট মাৰিছে ছোৱালীজনীক এনে কৰিব নাপায় নহয় হেলমেট দি কেনে কোবাইছে নিশ্চয় আপোনালোকে সেই বাম উকিল দুজনৰ মানে কথাখিনি শুনিলে এজন হ'ল পুৰুষ আৰু এগৰাকী হ'ল কি মহিলা আৰু দুইজনে একদম তেওঁলোক বাম উকিল ওলাই লৈ পেলাই মানে ক'লে কিয় এনেকৈ ছোৱালীজনী মাৰিব কিয় মাৰিব তেওঁ মহিলা হয় আৰু ইজন ৰাম তেওঁজন একেবাৰে বৰ হেৰিটো তেওঁ ঘৰৰ ভিতৰ চৰাটো ওচৰৰ মানুহে ক'লেহে তেতিয়াহে গম পোৱা যাব নহয় জানো আৰু সেইজনে কৈছে কি মহিলাৰ গাত আপুনি কিয় হাত দিব সেই বেটাক কৈছোঁ পিছফালৰ পৰা যদি কোনোবা এজনী মহিলাই তেওঁক খুন্দিয়ালেগৈ হয় তেতিয়া তেওঁ হাত সাৱটি বহি থাকিলে হয় নেকি নিশ্চয় নাথাকিলে হয় তেওঁ তেতিয়া কি কৰিলে হয় যিকোনো প্ৰকাৰে তেওঁ মানে যিমানখিনি ক্ষতিপূৰণ হৈছে সেইখিনি উচ্চল কৰিলে হয় আজিকালি মই এতিয়া এইখিনিতে কওঁ আজিকালি এনেকুৱা কিছুমান উদ্যন্ত যুৱক যুৱতী ওলাইছে আপুনি নিৰ্দিষ্ট হেৰিত আপুনি গৈ আছে কিন্তু আপুনি এক্সিডেণ্ট নকৰিলেও আপোনাক পিছফালৰ পৰা খুন্দিয়াই কৰি তৎক্ষণত আপোনাক শেষ কৰি দিব পাৰে মানে সংসাৰ শেষ কৰি দিব পাৰে কাৰণ এজন মানুহ এঘৰ মানুহৰ পৰা নাইকিয়া হৈ যোৱাৰ লগে লগে কি হয় একদম সেই ধ্বংস হৈ যায় হয় নে নহয় ঠিক তেনেকুৱাই কথা আৰু তেওঁলোকৰ লগত যদি তেনেকুৱা ঘটনা হ'ল হয় তেতিয়াহে তেওঁলোকে পালে হয় নে নহয় কিন্তু তেওঁলোকে বাম উকিল ওলাই পেলাই কি কৰিছে সেই মানুহজনকে দোষাৰোপ কৰিছে সেইকাৰণে মই ক'লোঁ মহিলা হ'লে কি দুখ মাফ হৈ যায় নেকি আৰু পুৰুষ হ'লে কি দুখ নকৰিলেও তেওঁলোকক দোষী সজাবলৈ হেঁচা দিয়া হয় নেকি সেইখিনি আছিলে কথাখিনি আৰু মই সজাই ক'ব পাৰিছোঁনে নাই মই নাজানো মানে এটা প্ৰব্লেম আৰু দেখিছে নহয় একে পিন্ধি কৰি আজৰি হৈ আছোঁ এফালে যাবলৈ লৈছোঁ সেইটো কাৰণে হয়তো ভুলো হ'ব পাৰে আৰু যদি ভুল হৈছে আপোনালোকৰ ওচৰত মই একদম ক্ষমা বিচাৰিছোঁ দেই আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায় বাই বাই